নমস্কাৰ সকলোলৈকে এয়া মই এফালে যাবলৈ কাৰণে নেল পলিচ লগাই আছোঁ আৰু নেল পলিচটো আমাৰ মাইকী মানুহৰ লাগেই নহয়নে বাৰু আৰু এয়া সকলোখিনি ওলাই কৰি ৰেডি হৈ কাপোৰ কানি পিন্ধি লোৱাৰ পিছত মই ভাতকেইটা খাই লৈছোঁ মানে এফালে যাবলগীয়া আছে আৰু ধুমধামকৈ খাই লৈছোঁ আজি একদম চিম্পুলকৈ খাইছোঁ দেই মাটি দালি তৰকাৰীখন যে ইমান সোৱাদ হৈছে নহয় ৰ'বলৈ মানে সময় নাই খাই আছোঁ পূৰা আৰু এয়া খাই মেলি আমি আহি পাই গ'লোঁ ল'ৰাই স্কুল আৰু যিহেতু তাৰ 2টা বজাত 2:30 বজাতে 2:15 মানত ছুটি হয় গতিকে আমি সোনকালে আহি গ'লোঁ আৰু আহি স্কুলৰ পৰা বাহিৰে আজি এই এফালে যাম কলৈ গৈ আছোঁ আপোনালোকক জনাই আছোঁ দেই আৰু তাক ইয়াতে কাপোৰ সলাই দিলোঁ চাৰ্ট এটা লৈ আহিছিলোঁ পেণ্টটো জোতাযোৰ এইখিনি পিন্ধি আছে আৰু এয়া আমি স্কুটিতে গৈ আছোঁ এফালে আৰু আগবেলা ভাগত বৰষুণ পৰি আছিল বতৰটো ইমান বেয়া কৰিছিল আৰু এতিয়া যেনিবা বতৰটো ধুনীয়া কৰিছে ভগৱানে চকু মেলি চালে নহ'লে বোলো যেনেকুৱাহে বতৰ কৰিছিলে আৰু ডাৱৰীয়া বতৰত আৰু স্কুটিত যাবলৈ একেবাৰে বেয়া নহয় জানো কিনকিনীয়া বৰষুণ দপদপীয়া বৰষুণ আৰু গুৱাহাটীত পানী হ'লেতো গম পায়ে কেনেকুৱা হৈ যায় এজাক বৰষুণতে কেনেকুৱা অৱস্থা হৈ যায় আৰু ইফালে বতৰটো ফৰকাল কৰিছে ৰাস্তাটো ইমান ধুনীয়া হৈছে ঠাইখিনি আপোনালোকে চিনি পাইছেনে এইফালে আকৌ ইমান ধুনীয়াকৈ সজাইছে মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু তেখেতৰ কাৰণে ইমান ধুনীয়াকৈ সুসজ্জিতভাৱে সজাইছে আৰু দেখিয়ে ভাল লাগিছে নহয়নে আৰু আমাৰ অসমলৈ তেখেতক স্বাগতম জনাইছোঁ দেই আৰু এইফালে বহুত মানে টাইট ছিকিউৰিটি পুলিচ প্ৰশাসন সকলোৱে মানে ধুনীয়াকৈ পহৰা দি আছে আৰু যাতে কোনো অঘটন নহয় আৰু এয়া ফাইনেলি আমি আহি পাই গ'লোহি ক'ৰ পালোহি গম পাইছেনে এয়া ল'ৰাক মানে চাইকেল এখন লাগে বহুত দিনৰ পৰা কৈ আছিল সিনো কি কৰি থাকিব নহয়নে ল'ৰা ছোৱালী আৰু ভাত খোৱা সময়খনতহে মোবাইলটো দিব পাৰি এনি টাইমটো মোবাইল দি থ'ব নোৱাৰি নহয় জানো আৰু এয়া দেউতাকে ল'ৰাই চাই আছে পচন্দ কৰি আছে মই বোলো কেমেৰাটো ধৰি পেলাই ফটো কেইখনমান উঠোঁ আৰু ফটোৰ লগতে আৰু ভিডিঅ'টো বনাওঁ সকলোৱে জানেই নহয় জানো আৰু ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ আৰু আমাৰ ল'ৰাই আকৌ এইখনহে পচন্দ কৰিছে দেই সকলো মানে তাৰ পচন্দৰ তাক যদি নানো নহ'লে মানে একদম মানে বেয়া কথা হৈ যাব আৰু সেয়া সি এখন পচন্দ কৰি এয়া অলপ টেষ্ট ড্ৰাইভ কৰি চাইছে মানে প্ৰথম চলাইছে যদিও পাৰিছে দেই আগৰ চাইকেলখন সৰু আছিল এতিয়া ডাঙৰ এখন লাগে বহুত দিনৰ পৰা কৈ আছিলে আৰু চাইকেল চলাই থাকিলে ল'ৰা ছোৱালীৰ স্বাস্থ্যটোও ভালে থাকে নহয় জানো সেয়া মানে তাক সেয়া চাইকেলখন চলাব দিলোঁ প্ৰথমতে ভাবিছিলোঁ নোৱাৰিব নেকি আৰু ইমান সোনকালে পাৰিলে ল'ৰাই মানে এদিনতে শিকি গ'ল সি কৈছে মা মই এবাৰতে শিকি গ'লোঁ আমাৰ ল'ৰা কিন্তু একেবাৰে চব কামতে পাকৈত দেই এইফালে সি চাইকেলখন তাৰ নিজৰ চইজত ল'লে আৰু এইফালে মই আকৌ ফটো অলপ উঠি ল'লোঁ ফটো ভিডিঅ' বনাই লোৱাৰ পিছত সেয়া দেউতাকে চাই আছে আৰু ক'ৰবাত কিবা হেৰি আছে নেকি বস্তুবিলাক ধুনীয়াকৈ লগাই কৰি দিছে আৰু সৰু ল'ৰা ছোৱালী মানে সিহঁতৰ সুখতে আমাৰ সুখ নহয় জানো এইফালে ঘৰ আহি পাই গ'লোহি আৰু আহি পাই পাৰ্চেল এটা আছিলে আৰু দেউতাকৰ ডিউটি আছিলে আৰু এয়া পাৰ্চেলটো দিবলৈ কাৰণে তেওঁ নিবলৈ আহিলে মানে এইখিনিতে নামি খটখটি ফালে আহি গ'লোঁ আৰু নহ'লে আৰু তললৈ নগ'লোঁ আৰু তেওঁ এইখিনিলৈকে আহিলে আৰু আজিলৈ ভিডিঅ'টো ইমানতে বাই বাই